হয়, মই বৰ্তমান উপস্থিত আছোঁ অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় গুৱাহাটী। মোৰ লগত উপস্থিত আছে অমিতাভ বৰঠাকুৰ ডাঙৰীয়া। তেখেত অসম জাতীয় পৰিষদৰ মুখপাত্ৰ হয়। তেখেতৰ মনৰ কথা জানিব বিচাৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি ডাঙৰীয়াক লৈ এটা মন্তব্য কৰিছে যে তেখেতে MLA খেলিব বিচাৰিছে বিবাহৰ বাবে। তো সেই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? চাওক, এইটো এটা অতি দুৰ্ভাগ্যজনক বিষয়। বিবাহ এইটো এটা সম্পূৰ্ণ ব্যক্তিগত বিষয়। লুৰিণজ্যোতি গগৈ বিবাহ কিয় পতা নাই সেইটো তেওঁৰ ব্যক্তিগত কথা। আৰু এটা কথা চাওক, তেওঁ জনস্বাৰ্থৰ সেৱাৰ কাৰণে ওলাই আহিছে। সম্ভৱ তেওঁ দেশ সেৱা কৰিবৰ কাৰণে তেওঁৰ বিবাহৰ পৰা অলপ দূৰত আছে, সেইটো স্বাভাৱিক কথা। দেশখন তেওঁৰ কাৰণে প্ৰথম। আৰু এনেকুৱা বহুত আমাৰ অসমত উদাহৰণ আছে যিসকলে দেশৰ স্বাৰ্থত বিবাহ নপতাকৈ আছে, বহুত আছে আমাৰ। সৰ্বানন্দ সোণোৱাল যেনেকৈ ধৰক, তেনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়তো বহুত নেতা আছে। কিন্তু সেইটো কথাত ৰাজনীতিলৈ টানি অনাটো অতি দুৰ্ভাগ্যজনক বিষয় আৰু সেইটো উচিত নহয়, সেইটো ব্যক্তিগত বিষয়। আৰু তেওঁ MLA হ'বৰ কাৰণে ৰাজনীতি কৰা নাই। অসমৰ ভৱিষ্যত সুৰক্ষা, অসমীয়া জাতিটোৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণেহে তেওঁ ৰাজনীতিলৈ ওলাই আহিছে। সেই বিষয়টো লৈ মুখ্যমন্ত্ৰীয়ে যি অতি তৰল মন্তব্য প্ৰকাশ কৰিছে সেইটো আমি ধিক্কাৰ দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ডাঠি কৈছে তেখেতে যে লুৰিণজ্যোতি ডাঙৰীয়াই হাৰিব যিহেতু তেখেতে কৈছে যে তেখেতে যিটো বিয়াৰ প্ৰস্তাৱ সেইটো উঠাই ল'ব লাগে। কি ক'ব এই ক্ষেত্ৰত? কেনেকৈ হাৰিব? আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া শংকিত হৈ পৰিছে। কাৰণ মিত্ৰজোঁটৰ যি শক্তি তেওঁ দেখা পাইছে আৰু ৰাইজৰ যি সঁহাৰি দেখা পাইছে, সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া একচুৱেলি সঁচা অৰ্থত যদি চাবলৈ যাওঁ তেওঁ শংকিত হৈ পৰিছে। কাৰণ যদি আপুনি 21ৰ নিৰ্বাচনলৈ গুচি যায়, আমি বিৰোধী একতা নাছিলোঁ, আমি নিজে নিজে বেলেগে বেলেগে খেলিছিলোঁ। তাৰ ফলত ভাৰতীয় জনতা পাৰ্টীয়ে 25খন চিটত লাভৱান্বিত হৈ চৰকাৰ গঠন কৰিছিল। আমি যদি 21ত আমি যদি একত্ৰিত হ'লোহেঁতেন, আজি চৰকাৰ মিত্ৰজোঁটৰ বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হ'লহেঁতেন, বিজেপি চৰকাৰ হ'লহেঁতেন। আৰু সেইটো কথা তেওঁ ভালকৈ জানে, সেইটো ভালকৈ জানে। সেইবাবে তেওঁ কথা ডাইভাৰ্ট কৰিবৰ কাৰণে অসমৰ ৰাইজৰ মানুহক মানে ডাইভাৰ্ট কৰি ইছ্যুটো বেলেগ ফালে লৈ যাবৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ তৰল মন্তব্য কৰিছে বুলি আমি ধাৰণা কৰোঁ। দাদা ধন্যবাদ। দাদা, আপোনালোকৰ প্ৰচাৰ কেনেকুৱা চলি আছে? অতি সুন্দৰ। বিশেষকৈ মই এতিয়া মধ্য গুৱাহাটীত ব্যস্ত হৈ আছোঁ। আমাৰ মধ্য গুৱাহাটীত অতিকে আমাৰ যিগৰাকী প্ৰাৰ্থী কুংকি চৌধুৰী, তেওঁ যি ধৰণৰ প্ৰচাৰ বা ৰাইজৰ আদৰ লাভ কৰিছে সেই ক্ষেত্ৰত লৈ বিজেপি শংকিত হৈ পৰিছে। আৰু আমি 100% আশাবাদী যে আমাৰ মধ্য গুৱাহাটীত যিগৰাকী আমাৰ জাতীয় পৰিষদৰ কেণ্ডিডেট আছে তেওঁ জয়ী হৈ নিৰ্বাচিত হৈ আমাৰ বিধানসভালৈ আহিব। এইটো 100% নিশ্চিত হৈ পৰিছে আজিৰ দিনত। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া প্ৰচাৰ কেনেকুৱা চলি আছে দাদা? অতি সুন্দৰ। আৰু আমি 100% আশাবাদী লুৰিণজ্যোতি গগৈ বা বিজয়ী হৈ অসম বিধানসভাত একটা শক্তিশালী কণ্ঠ হৈ আহিব আৰু অসম আৰু অসমীয়া ৰাজ্যক ভৱিষ্যতলৈ আগুৱাই লৈ যাব। অসমৰ সুৰক্ষাৰ কাৰণে তেওঁ মাত মাতিব। আৰু অসমৰ ৰাইজ ওলাই আহিছে এইবাৰ ৰাইজেহে নিৰ্বাচনত ভোটদান কৰিব আৰু লুৰিণজ্যোতি গগৈক তাৰপৰা নিৰ্বাচিত কৰি পঠাব। আমি চাওক, এইবাৰ বহুত বেছি আমি প্ৰাৰ্থী দিয়া নাই, আপোনালোকে জানে। আৰু আমি ভাবি চিন্তি প্ৰাৰ্থী দিছোঁ। জগদীশ ভূঞাকে আদি কৰি যিসকলে আমাৰ এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু সকলোখিনিয়ে যে জয় হ'ব আমি নিশ্চিত হৈছোঁ। কাৰণ ৰাইজৰ যি সঁহাৰি, অভিভূত সঁহাৰি লাভ কৰিছোঁ, বিপুল সঁহাৰি লাভ কৰিছোঁ, সেইটো ক্ষেত্ৰত আমি আশাবাদীয়ে নহয়, আমি কনফিডেণ্ট যে তেওঁলোক বিজয়ী হৈ জয়ী আহিব।